নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল, বহুত দিন পিছত মোটামুটি মই ভিডিঅ'ত আহিছোঁ। মোটামুটি বহুত দিন হৈ গ'ল বন্ধুসকল। মই অলপ বেলেগমান কামৰ বাবে মই সাধাৰণতে এই ভিডিঅ' বহুত দিন ধৰি দিব পৰা নাই। আজিৰ পৰা ৰেগুলাৰ ভিডিঅ' পাব মই প্ৰতিশ্ৰুতি দিছোঁ। আজিৰ পৰা প্ৰতিদিনে 2-3টাকৈ আপডেট আপোনালোকে পাবই। অসম চৰকাৰৰ গেট 3 গেট 4 ভেকেঞ্চিৰ ওপৰত পাব। অসম চৰকাৰৰ গেট 3 গেট 4 যিটো 12,600 পদে এপ্লাই চলিছে, সেইটো পৰীক্ষা নহ'ল। মই কৈছিলোঁ না আপোনাৰ যে আগষ্ট মাহৰ আগতো কোনো পৰীক্ষা নহয়। অসম পুলিচৰ ফিজিকেলৰ ওপৰত বহুত হৈছে। জানুৱাৰী মাহত হ'ব, ফেব্ৰুৱাৰী মাহত হ'ব, মাৰ্চত হ'ব। বন্ধুসকল, মই তেতিয়া কৈছিলোঁ 5 মাহৰ পৰা এপ্লাই হোৱাৰ পিছতে মই কৈছিলোঁ নৱেম্বৰ ডিচেম্বৰ মাহতে কৈছিলোঁ যে পৰীক্ষাটো অসম পুলিচৰ ফিজিকেলটো জুলাই মাহৰ পিছতে হ'ব, তাৰ আগতে নহয়। জুলাই মাহতে যদি বানপানী, জুলাই আগষ্ট মাহত যদি বানপানী হৈ যায় আৰু পিছত মোটামুটি হৈ যাব বন্ধুসকল। মোটামুটি বছৰ লাগিব বন্ধুসকল। মই কৈছিলোঁ গেট 3 গেট 4 ভেকেঞ্চিৰ আচলতে পৰীক্ষাটো কেতিয়া হ'ব আৰু অসম পুলিচৰ ফিজিকেল কেতিয়া হ'ব আৰু অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে আৰু নতুনকৈ কিমান হাজাৰ চাকৰি দিয়া হ'ব, সেই বিষয়ে মই আপোনালোকক মই জনাই দিম। আৰু আজিৰ পৰা মই আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ যে প্ৰতিদিনে আপোনালোকে মোৰ চেনেলৰ পৰা ভিডিঅ' পাব। আপোনালোকে মোক ছাপোৰ্ট কৰিব, আগন্তুক দিনত সকলো খবৰ পাই থাকিব। অসম চৰকাৰৰ এডমিট কাৰ্ড হওক, পৰীক্ষা হওক, প্ৰাইভেট টেষ্ট হওক, পৰীক্ষা কেনেকৈ কি কৰিব লাগে, কিমান পদ মুকলি হ'ব, সকলো নটিছ আপডেট সকলোবোৰ মোৰ চেনেলৰ পৰা পাব। আৰু ইতিমধ্যে আপোনালোকক মোৰ ভাল খবৰ এটা দিবলৈ বিচাৰিছোঁ। মই ভিডিঅ' বনোৱাৰ বাবে মই সাধাৰণতে এটা মোবাইল ইতিমধ্যে Realme 12 Pro Plus সাধাৰণতে ইতিমধ্যে ফাইনেলি কিনিছোঁ। সাধাৰণতে 35,000 দি সাধাৰণতে এইটো মোবাইল কিনিছোঁ আৰু ভিডিঅ'ৰ কোৱালিটি বহুত ভাল আহিব। এইটো মোৰ ইউটিউব চেনেলটো সেইটো মোবাইলত এতিয়ালৈকে লগ ইন কৰা নাই বন্ধুসকল, ক্ষমা কৰি দিব। 2 দিনৰ ভিতৰতে লগ ইন কৰিম। চব লগ ইন কৰাৰ পিছতে আপোনালোকক মই সাধাৰণতে চেনেলবোৰ সেইটো মোবাইলত লৈ কিনে মই সেইটো মোবাইলতে ভিডিঅ' বনাম। ইমান কোৱালিটি ভাল আহিব, আপোনালোকে ভিডিঅ'ৰ কোৱালিটি ভাল পাব। নতুনকৈ যিটো Realme 12 Pro Plus সাধাৰণতে 256 GB মেমৰি আছে, ফুল কোৱালিটি ভিডিঅ' পাব। ফুল সাধাৰণতে HD কেমেৰা, ফুল সাধাৰণতে 50 মেগা প্লাছ 64 প্লাছ 50 সাধাৰণতে মেগা প্লাছ 8 সাধাৰণতে আৰু সন্মুখৰ কেমেৰা হৈছে 32 প্লাছ সাধাৰণতে 32 সাধাৰণতে মেগা। বন্ধুসকল, বহুত ভাল এটা কোৱালিটি সাধাৰণতে ভিডিঅ' আপোনালোকে প্ৰতিদিনে পাব। মোৰ চেনেলটো ছাপোৰ্ট কৰক বন্ধুসকল। আৰু 2 দিনৰ ভিতৰতে সেইটো চেনেল মই সেইটো মোবাইলত ল'ম অতি সোনকালে। আৰু বন্ধুসকল, সকলো ছাপোৰ্ট কৰিব আৰু আগন্তুক দিনত প্ৰতিটো খবৰ পাই থাকিব বন্ধুসকল। সকলোক মই ছাপোৰ্ট কৰিবলৈ জনাইছোঁ। অসম চৰকাৰৰ গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো আচলতে কেতিয়া হ'ব? অসম চৰকাৰৰ গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো আচলতে আপোনালোকৰ জুলাই মাহত হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসম পুলিচৰ ফিজিকেলটো জুলাই মাহত হ'ব বন্ধুসকল। জুলাই মাহত কৈছে যদি জুলাই মাহত নহয় বন্ধুসকল, আগষ্ট মাহতেই হ'ব বন্ধুসকল। অসম পুলিচৰ ফিজিকেলটো আগষ্ট মাহত হ'ব। আগষ্ট মাহতে কিবা কাৰণত যে জুলাই আগষ্ট মাহত যদি বানপানী হৈ যায়, তেনেহ'লে নৱেম্বৰ মাহতে অসম পুলিচৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। নৱেম্বৰ ডিচেম্বৰ মাজতে সাধাৰণতে অসম পুলিচৰ ফিজিকেল অনুষ্ঠিত হ'ব। তাৰ আগতে অসম পুলিচৰ ফিজিকেল নহয় যদি কিবা কাৰণে জুলাই আগষ্ট মাহতে বানপানী থাকে, প্ৰত্যেকখন জিলাতে বানপানী থাকে, প্ৰত্যেকখন ফিল্ডতে বানপানী থাকে। মই গম পাওঁ, মই নিজে গম পাওঁ আৰু যোৱা বছৰ মই নিজে হাতত দিছিলোঁ। বানপানী থাকিব, জুলাই আগষ্ট মাহত কেতিয়াও ফিজিকেল পাতিব নোৱাৰে। যদি বানপানী হয় এইবাৰো ভগৱানে নকৰক কিন্তু যদি বানপানী হৈ যায়, তেনেহ'লে নৱেম্বৰ ডিচেম্বৰ মাহতে অসম পুলিচৰ ফিজিকেলটো অনুষ্ঠিত হ'ব। আৰু আগন্তুক দিনত সাধাৰণতে গেট 3 গেট 4 ভেকেঞ্চি সেইটো পৰীক্ষা মোটামুটি সাধাৰণতে আগষ্ট মাহৰ সাধাৰণতে শেষৰ সপ্তাহত অনুষ্ঠিত হোৱাৰ চান্স আছে। আৰু সকলো পৰীক্ষা ভাগকৈ অনুষ্ঠিত হ'ব। আৰু যিটো এমপ্লয়মেণ্ট এক্সেছ চাৰ্টিফিকেটখন বন্ধুসকল আৰু বহুতে সাধাৰণতে সকলো সময়তে এপ্লাই কৰিব পাৰিব। মানুহে সাধাৰণতে ল'ৰা ছোৱালীয়ে সাধাৰণতে গুৰুত্ব নিদিবৰ কাৰণে ডেট বান্ধি দিছিল 29 ফেব্ৰুৱাৰী তাৰিখলৈ। মই এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সেছ চাৰ্টিফিকেটখন কৰা নাই বন্ধুসকল। আৰু গোটেই বছৰটো কৰিব পাৰিব, যেনেকৈ আধাৰ কাৰ্ডটো এতিয়ালৈকে গোটেই বছৰটো বনাব পাৰে সৰু বাচ্চা। আৰু এমপ্লয়মেণ্ট সকলো সাধাৰণতে যিসকল নতুনকৈ সাধাৰণতে চাকৰিৰ বাবে আবেদন কৰিব, তেওঁলোকে নতুনকৈ কৰিব বন্ধুসকল। আৰু সেইবাবে কৈছোঁ এইটো অপশ্যনটো গোটেই বছৰটোতে থাকিব, কোনো ধৰণৰ ডেট বান্ধি নিদিয়ে। ডেট বান্ধি দিলে এটাই কাৰণত যে সাধাৰণতে সকলোৱে এমপ্লয়মেণ্ট এক্সেছটো গুৰুত্ব নিদিব, সেইবাবে ডেট বান্ধি দিছিল। আৰু অসম চৰকাৰৰ গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো আপোনালোকৰ সাধাৰণতে আগষ্ট মাহৰ শেষতে অনুষ্ঠিত হ'ব। তাৰ আগতে অসম চৰকাৰৰ সাধাৰণতে গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা নহয়। অসম চৰকাৰৰ গেট 3 গেট 4 ভেকেঞ্চিৰ সকলো আপডেট দিম, অসম পুলিচৰ আপডেট দিম, সকলো চৰকাৰৰ সকলো জব লেটেষ্ট আপডেট পাব। সকলোক ছাপোৰ্ট কৰিবলৈ জনাইছোঁ আৰু প্ৰতিদিনে মোৰ চেনেলটোৰ পৰা ভিডিঅ' পাব।